মহাবিদ্যালয় প্ৰেক্ষাগৃহত ডক্টৰ সুনীল বৰগোহাঁইদেৱৰ আমাৰ জীৱনৰ ওপৰত গোপাল চন্দ্ৰ দাসৰ সমাজপ্ৰাণ গোপাল চন্দ্ৰ দাস তেখেতৰ জীৱন ব্যক্তিত্ব এখন গ্ৰন্থ উন্মোচিত হৈছে। এই গ্ৰন্থখন উন্মোচন কৰিবলৈ লৈছে তিনিচুকীয়া জিলাৰ এজন বিশিষ্ট কবি সাহিত্যিক কোল ইণ্ডিয়া লিমিটেডৰ অৱসৰী মহাপ্ৰবন্ধক ডক্টৰ ৰঞ্জিত দত্তই দেৱে। পুথিখন আমাৰ জীৱনৰ বিভিন্ন দিশ, সমাজৰ লগত আমি কিদৰে জড়িত হৈ আছোঁ তাত সন্নিৱিষ্ট হৈছে। আজি আমি উপস্থিত থকা সকলো ছাত্ৰ ছাত্ৰীসকলক উপহাৰ হিচাপে দিম। কিতাপখন দেখিছোঁ খুব সত্যৰ ওপৰত প্ৰতিষ্ঠিত, সাহিত্যৰ ৰস তাত সন্নিৱিষ্ট হৈছে। ৰাইজে ভাল পাব বুলি মই আশা কৰিছোঁ। আমি এজন সাধাৰণ মানুহৰ জীৱনৰ প্ৰতি কোনোবা আকৰ্ষিত হৈ এখন গ্ৰন্থ লিখা দেখি মই তেখেতৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আৰু মই আজি ভাল লাগিছে ডিগবৈ মহাবিদ্যালয়ৰ ভালেমান ছাত্ৰী বিভিন্ন অঞ্চলৰ পৰা সাহিত্যমী ব্যক্তি জড়িত হৈ আছে। তেওঁলোকক মই এই সন্ধিখনত আন্তৰিক শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। ধন্যবাদ।